টিংখাঙৰ এগৰাকী বয়োজ্যেষ্ঠ প্ৰকৃতিপ্ৰেমী 1980 চনৰ পৰা সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টাত নীৰৱে প্ৰকৃতি সুৰক্ষাৰ আন্দোলন চলাই আহিছে ৭৫ ঊৰ্ধৰ এইগৰাকী ব্যক্তিয়ে 2010 চনতে ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপণ কৰিছিল টিংখাঙৰ চাংমাই গাঁৱৰ যোগেন চাংমাই এই গছপুলিসমূহ ডাঙৰ হৈ এতিয়া শোভাবৰ্ধন কৰিছে ৰাষ্ট্ৰীয় ঘাইপথৰ যোগেন চাংমাইৰ আদৰ্শেৰে প্ৰকৃতি সুৰক্ষাৰ বাবে আগবাঢ়ি আহিছে নখাত নামদাং অঞ্চলৰ যুৱ ব্যৱসায়ীসকল এখন পুতলা থিয়েটাৰ অনুষ্ঠিত কৰি ৰাখি হোৱা ধনেৰে নখাত চহৰীকতা সংযোগী পথত বকুল গছৰ পুলি ৰোপণ কৰিছে যোগেন চাংমা আৰু নামদাঙৰ যুৱ ব্যৱসায়ীসকলে প্ৰকৃতি সুৰক্ষাৰ স্বাৰ্থত গ্ৰহণ কৰা এই প্ৰচেষ্টাৰ শলাগ লৈছে বিভিন্নজনে মই 1980 চনৰ পৰা গছ পুলি ৰোৱা অৱশ্যে নাই ঘৰৰ পৰা চবতে তাৰপিছত এইবোৰ বাৰু পিছত ৰোৱা সেইখিনি কিন্তু আগৰো আছিলে আগৰবাৰতো কাটি পেলাইলে চব ফ'ৰ লেন ৰাস্তা যেতিয়া হ'ল চব ডাঙৰ ডাঙৰ হৈ গৈছিলে সেই আমাৰ সেইডোখৰ পৰা চাউ ডাঙৰলৈকে ৰোৱাখিনি আগৰ কাটি পেলাইলে চব গছ এইবোৰতো খৰি লৈ গ'ল মানুহে তাৰপিছত মই 10 চনৰ পিছত 10 চনৰ ৰোৱা সেইখিনি 8 চনত কেঞ্চাৰ ভাল হয় সেইখিনি 10 চনৰ ৰোৱা সেইখিনি গছ মই ৰোৱাৰ কথাটো হ'ল কি চৰাই চিৰিকটিও খাব গুটি চুটিবোৰ আৰু তিতাটো ৰাস্তা বহুত গাড়ী চাই ইমান নাই অলপ মানে খোজকাঢ়ি আহে চাওঁ জিৰণিও ল'ব দাইদেউক আমি সৰুৰ পৰাই দেখিছোঁ এই গছপুলি মানে ৰোপণত বহুতখিনি মানে সহযোগিতা কৰি আছে আৰু মানে ঘৰা দিয়ে আমি এইবিলাক প্ৰত্যক্ষ কৰিছোঁ আৰু এতিয়া ক'বলৈ গ'লে মানে সেয়াৰ পৰাও আমি অকণমান উৎসাহ পাইছোঁ যে আমাৰ জ্যেষ্ঠ ব্যক্তিসকলে আমাৰ যিটো নিদৰ্শন দেখাই দিছে দাঙি ধৰিছে আমি সেইকাৰণে মানে ভাবিলোঁ আমিও কিবা এটা পদক্ষেপ লোৱা যাওক আৰু সেই উদ্দেশ্যে মানে আমি পুতলা থিয়েটাৰখন আমন্ত্ৰণ কৰিলোঁ আৰু তাৰ পৰা দুটকামান লাভালাভ হৈছিল ইয়াৰ পৰা আমি এই মানে হেৰিটো হাতত ল'লোঁ